আজি ৰাতিপুৱাই গাঁৱৰ ঘৰলৈ গ'লোঁ। কেইদিনমান আগতে যোৱা কথা আছিল, কিন্তু গুৱাহাটীৰ মানে হাতীগাঁৱত যিটো বানপানী হ'ল সেইকাৰণে যোৱা নহ'ল। বানপানীৰ কাৰণে গাড়ী উলিয়াবৰ উপায়ে নাছিল আৰু ভয়ো লাগে, এইটো কাৰণে যোৱা নহ'ল। আজি শনিবাৰ বোলো পটাককৈ গৈয়ে আহোঁ গাঁৱৰ পৰা, কাৰণ মানে কেইদিনমান নগ'লে শাহুৱে খুব চিন্তা কৰে। গাঁৱত শাহু আৰু দাদা থাকে আৰু মায়ে মানে আমি নগ'লে খুব চিন্তা কৰি থাকে। সেইকাৰণে আমি ৰাতিপুৱা ওলালোঁ আৰু গাঁৱৰ ঘৰলৈ যাম বুলি ক'লে মনটো কিবা এটা আৱেগে ভৰি পৰে। আমাৰ জন্ম গাঁৱতে, ডাঙৰ দীঘল হৈছোঁ গাঁৱতে আৰু বিয়াও হৈছোঁ গাঁৱতে, গতিকে গাঁৱৰ প্ৰতি এক ধৰণৰ এটা আকৰ্ষণ আছে। যদিও পিছৰ পৰ্যায়ত পঢ়া শুনাত গুৱাহাটীতে কৰিছোঁ, চাকৰি বাকৰি গুৱাহাটীতে কৰিছোঁ, থাকিবলৈ গুৱাহাটীতে লৈছোঁ, তথাপিও গাঁও বুলি ক'লে এটা ভাল লগা অনুভৱ এটাই ক্ৰিয়া কৰি যায়। গাঁৱৰ ৰাস্তাবোৰ, এয়া আমাৰ বজাৰ দেই, গাঁৱৰ বজাৰ এইখিনিতে হয়, ডিমুৰ বজাৰ এইখন। আৰু এনেকৈ বজাৰৰ মাজেৰে আমি লাহে লাহে গৈ আছোঁ আৰু মোৰ মানে এই লাহে লাহে গৈ থাকিলে গাঁৱৰ চাৰিওফালে চাই চাই গৈ থাকি মোৰ খুব ভাল লাগে। বিশেষকৈ পথাৰৰ মাজৰ ৰাস্তা মোৰ খুব প্ৰিয়। চাৰিওফালে সেউজীয়া পথাৰ লাহে লাহে পথাৰৰ ধানে লাহে লাহে সেউজীয়া হৈ উঠিছে, কি ভাল লাগে। আৰু তাৰ কেইদিনমান পিছত গাভৰু হৈ উঠিব, তাৰপিছত পকিব, তাৰপিছত কাটিব, কি যে মজা। মই বহুত ভাল পাওঁ এই পৰিৱেশটো। তাৰপিছত আজি কিন্তু গুৱাহাটীৰ পৰা ঘৰলৈ আহিবলৈ বেছি সময় নালাগিল, ৰাস্তাত একদম যান জঁট নাছিল আৰু খুব সোনকালে আহি পালোঁ। আহি পায়ে দেখিছোঁ জপনা মুখতে শাহুৱাই ৰৈ আছে। ৰাতিপুৱাই ফোন কৰি কৈছিলোঁ যে গৈ আছোঁ। শাহুমাই আকৌ দাদাৰ লগত অটো এখন লৈ ওচৰৰে দোকান এখনলৈ গৈছিল বস্তু অলপ আনিবলৈ। আজিকালি বজাৰ কৰিবলৈ অটো লৈয়ে যায়, খোজকাঢ়ি যোৱাটো অলপ দিগদাৰ হয় কাৰণে। আৰু জপনাখন আমাৰ কিন্তু জপনা বাঁহৰ জপনা দেই, আৰু বাঁহৰ জপনাখন খুলি শাহুমা ওলাই আহিছে। মোৰ মুখখন কিমান আনন্দৰে ফুৰিছে দেখিছেনে। এনেকৈ ঘৰলৈ মানুহ আহিলে সঁচাই পুত্ৰ বোৱাৰী আহিলে শাহুৱেকবোৰে ভালেই পায়। আৰু কি ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে। এইখিনি বেলগছৰ তল আৰু ইয়াতে পূজা পাঠ মায়ে সদায় মানে শৰাই দিবই আৰু এনেকুৱা। আৰু এইটো আমাৰ মন্দিৰ, কেঁচা দেই, আৰু ধুনীয়াকৈ কেনেকৈ সাৰি পুচি ৰাখিছে দেখিছে, কিমান ধুনীয়াকৈ যে ৰাখে। বহুত নিচা, ভগৱান বুলি ক'লে মানে কি ক'ব, বিৰাট ভাল পায়। গৈয়ে দেখিলোঁ মানে বহুত খেতি কৰিছে দেখোন, আৰু গোটেই কাপোৰ পিন্ধাই থৈ দিছে। মই বোলো কিয়? ক'লে বোলে বান্দৰে মানে যদি কিবা ফলৰ মানে হেৰি ওলাই লগে লগে বান্দৰে ছিঙি পেলায়। ভেন্দি অৱশ্যে নিছিঙে, কেইটামান ভেন্দি বুঢ়া হৈছে, ক'লে বোলে এইকেইটা বিধানৰ কাৰণে ৰাখিছে, অহা বছৰ শুকুৱাই ইয়াৰ গুটিকেইটা ৰুব। আৰু বাকী কলিবিলাকত কাপোৰেৰে ঢাকন দি থৈ দিছে। বান্দৰৰ উৎপাতত মানে ৰাখিব নোৱাৰে। এইবাৰ কিন্তু তথাপিতো বান্দৰ, আজি বোলে 200টামান বান্দৰ আহিছিল। বান্দৰ আহিলেও কিন্তু মানে ৰৈ থাকে, যা বাছা বুলি কয়। বান্দৰবিলাকো কি বুজি পায় নাজানো আৰু উৎপাত নকৰাকৈ গুচি যায়, লাইন পাতি গুচি যায়। আৰু মই সাধু শুনাৰ দৰে কথাবোৰ কৈ থাকোঁ, ভালো লাগে, ইমান বিশ্বাসেৰে কয়। বান্দৰ যা বাছা বুলি কয় আৰু বান্দৰবিলাকে লাহে লাহে গৈ থাকে। ঘূৰি আদা ৰুই দিছে দেখিছেনে নাই এনেকৈ। আৰু সেইফালেও পিছফালেও আৰু অলপ খেতি কৰিছে। মই এইখিনিত থিয় হৈয়ে কথা পাতিছোঁ কাৰণে এইখিনিয়ে ঘৰৰ সন্মুখৰ এইখিনিতে। চোতালখনো আগতে খুব গোবৰেৰে মুচিছিল, আজিকালি অলপ আমি কওঁতে মোচা বাদ দিছে। মই বোলো ইমান চোতাল মুচি থাকিব নালাগে, দুৱাৰমুখৰ সেইখিনি ঠিকে থাকিলেই হ'ল। আৰু আজি যে গৈছোঁ খুব ভাল পাব। আৰু গোটেই দিনটো কথা কিমান যে কথা পাতিলোঁ আজি, ক'ত কি হ'ল, কি কৰিলে, ধুনীয়াকৈ কৈ যায় আৰু শুনি যাওঁ। বহুত ভাল লাগে, সহজ সৰল মানুহ। খংটো থাকিলেও, খঙো আছে, কিন্তু একেবাৰে সহজ। আৰু গছত পোক পৰিলে বহুত বেয়া পায়। পোক পৰিলে যে মানে যিটো আপোনাৰ হেৰি ওলায়, ফল ওলায়, সেইটোকে মানে পোকে খাই দিয়ে। সেইটো কাৰণে গছত পোক পৰিলে একদম খেদি যায় আৰু। এই সৰলতাখিনিয়ে মানে ভাল লাগে। মই বোলো এনেকৈ হাতেৰে থপৰিয়াই আপুনি পোক খেদিব হৈছে আৰু। কিন্তু তথাপিতো আৰু মানে গছবিলাককো ভাল পায়, গছেও ভাল পায়, এনেকুৱা সহজ মানুহক সকলোৱে ভাল পায়। আৰু আগৰ দিনৰ সহজ সৰল মানুহ
আৰু সেয়াই আৰু গৈয়ে বাল্টি লৈ ওলাইছোঁ দমকললৈ। ঘৰৰ মানে মেইন ঘৰৰ পৰাও দমকললৈ অলপ দূৰ হয়। মই বোলো পানীখিনি আনি লওঁ, বাচন বৰ্তনখিনি ধুই লওঁ, চাহ বনাই ভাত ৰান্ধোঁ। ভাত পানী ৰান্ধি খাই আকৌ যাবই লাগিব নহয়। আৰু মই আহিলে মানে হয় খুব ভাল পায়, ধুনীয়াকৈ ৰান্ধি বাঢ়ি আগত দিলে বিৰাট ভাল পাওঁ। মই সেইকাৰণে আহিয়ে আকৌ পাকঘৰত সোমাই যাওঁ আৰু মাক মানে এখন চকী পাৰি বহাই থওঁ, বোলে বহক আৰু কথা মায়ে ক'ত বহিব, ইটো আনিব সিটো আনিব, ল'ৰাকেইটাৰ কাৰণে কি দিব, ঘৰৰ গছৰ পৰা কি ছিঙি আনিব, এই ধৰণৰ চিন্তা বহুত। ঘৰত বহুত ধৰণৰ গছ আছে, মানে গোটেই বাৰীখনত বহুত ধৰণৰ গছ। আৰু মই আৰু আহিয়ে একদম পূৰা কামত লাগি গৈছোঁ। তাৰপিছত ভাত পানী খাই আবেলি 4:30 বজাত আকৌ আমাৰ উভতনি যাত্ৰা। কাৰণ এইফালে মোৰ দোকান আছে, ইফালে পূজাৰ বতৰ, গতিকে মই আকৌ 4টাৰ পৰা দোকান খুলিম। কিন্তু 4টাত আৰু নাপাওঁ দিয়কচোন, আজি দোকান খোলোতে 5টা বাজিল। তথাপিতো এই যে গৈ আহিলোঁ, অলপ সুখ লৈ আহিলোঁ, এইখিনিয়ে বহুত ডাঙৰ কথা। উভতি আহোঁতে যে মই আমাৰ মানে দেশৰ প্ৰাকৃতিক সৌন্দৰ্য সঁচাই অতুলনীয়। চাৰিওফালে সেউজীয়া হৈ পৰিছে, অৱশ্যে বৰষুণৰ কাৰণেই নেকি গোটেই পথ সেউজীয়া হৈ গৈছে, খুবেই ভাল লাগে। আৰু সন্মুখত যেতিয়া পাহাৰখন দেখিবলৈ পাওঁ মোৰ বহুত ভাল লাগে। উভতনি যাত্ৰাটোও মানে ভাল লগা যাত্ৰা এটা। আহি কেতিয়া দোকান পাম, দোকান খুলিম, কোন আহিব দোকানত, লগৰখিনিক লগ পাম। এই বৰষুণজাক আহিম আহিম কৰিছে, আকাশখন মেঘে ঢাকি ধৰিছে, সেইটো এটা ভয় যে বৰষুণজাক আহোঁতে ঘৰ পালে ৰক্ষা আৰু। কিন্তু বৰষুণজাক নাহিল যেনিবা, ধুনীয়াকৈ 5টা বজাতে মানে দোকান খুলিব পাৰিলোঁ। দোকান খুলি অলপ হাঁহিলোঁ, ফূৰ্তি কৰিলোঁ। এনেকৈ আবেলি সময়খিনি গুচি গ'ল। মুঠতে আজিৰ দিনটো খুব ধুনীয়াকৈ পাৰ হৈ গ'ল। গতিকে জনাই দিলোঁ।